হিমন্ত বিশ্ব শৰ্মা যে এজন দক্ষ মুখ্যমন্ত্ৰী সেইটো সকলোৱে জানে। দক্ষ মুখ্যমন্ত্ৰী বুলি জনাৰ পিছতো তোমাৰ মুখত নাৰীৰ মানে চৰিত্ৰক লৈ পেলাই যিবিলাক প্ৰচাৰত নিৰ্বাচনী প্ৰচাৰত তুমি আবুল তাবুল বকি আছা, তেতিয়া বাৰু আমিতো অন্ধভক্ত নহয়, তোমাক কি আমি মূৰৰ ওপৰত তুলি ল'ম নেকি? ইমান নিজ কথা কিয় মানে ক'বলগীয়া হৈছে বাৰু? সুপ্ৰভাত, স্বাগতম জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ। আৰু প্ৰথমতে মই আজি ক'ব লাগিব, কালি যিহেতু ৰিজাল্ট দিছে নহয়নে বাৰু, আৰু সকলো পৰীক্ষাৰ্থীকে হায়াৰ ছেকেণ্ডেৰী যিসকলে পাছ কৰিছে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভাল লাগিছে। আৰু কোনোবা যদি হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা দিছে জনাবলৈ নাপাহৰিব দেই, ভাল হৈছে বুলি ৰিজাল্টটো জনাব। আৰু মই এইখিনিতে কওঁ, প্ৰথমতে মোৰ এজন ছাবস্ক্ৰাইবাৰ হাজু হয়, তেওঁৰ ৰিজাল্ট ভাল হৈছে মই কৈ দিছোঁ দেই ভিডিঅ'টো আৰম্ভণিতে। ভাল লাগিছে। তেওঁ ৰাতিপুৱাতে মোক কৈছে, ৰাতিপুৱাতে মানে কি আৰু 10টামান নে 11টামান বজাত মানে খবৰটো দিছে, বাইদেউ মোৰ ৰিজাল্ট ভাল হৈছে। গতিকে বহুত ভাল কথা। কিয় ক'লোঁ ভাল কথা বুলি? কাৰণ তেওঁলোকে আমাৰ দেশৰ মানে ভৱিষ্যত নহয় জানো, সেইটো কাৰণে তেওঁলোকক অভিনন্দন দিয়াটো মানে আমাৰ কৰ্তব্য বুলি ভাবোঁ। আমাৰ মানে মোৰ কৰ্তব্য বুলি ভাবোঁ দেই, বেলেগৰ কথা নাজানো। আজিকালিতো জানেই মানে কি হৈছে, নিৰ্বাচনী প্ৰচাৰতকৈ মানে যেতিয়া কালি যে ৰিজাল্ট দিছে, সেই ৰিজাল্টতকৈ নিৰ্বাচনী প্ৰচাৰৰ মানে হেৰিবিলাকহে চমকবিলাকহে বেছি ছ'চিয়েল মিডিয়াত। গতিকে কি ক'ম আৰু ইমানখিনি চাগে বুজাই ক'বলৈ মানে মোৰ মনো যোৱা নাই, বুজাই নকওঁ আৰু দিয়ক, কিমান আৰু বিতৰ্কত সোমাব নহয়নে বাৰু। সেইটো কথা বাৰু, পৰীক্ষাৰ কথাটো এইখিনিতে শেষ কৰিলোঁ। আৰু লগতে মই কওঁ শুনক, হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা মানে মন্তব্য আগবঢ়াইছে ছ'চিয়েল মিডিয়াত, যে কংগ্ৰেছৰ দিনত মানে নাৰীসকলে সতীত্ব হৰণ কৰি পেলাইহে মানে চাকৰি লৈছিলে। এতিয়া আপোনালোকে নিজে কওকচোন, তেওঁ সেই কথাটো যে কৈ দিলে, এসময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী নামতহে আছিল, তেওঁৱে জানো তৰুণ গগৈ সোঁহাত বাওঁহাত নাছিল? তাৰ মানে তেওঁৱে সতীত্ব হৰণ কৰিছিলে নেকি? সেইটো এটা প্ৰশ্ন। কাৰণ তেওঁ যে সেই সময়ত নক'লে, এতিয়া বিজেপিত জাপ মাৰাৰ পিছতহে কথাটো কৈছে, কিয় তেওঁ আগতে সেই কথাটো নক'লে কিয়? গতিকে এটা কথা মই কওঁ, হিমন্ত বিশ্ব শৰ্মাটো অসমৰ মুখ্যমন্ত্ৰী নহয়, সকলোৱে তেওঁক ভাল পায় বুলি কয়, কিন্তু ভাল পালেও কিছুমান ইমানো আমি চকু বন্ধ কৰি থাকিব নোৱাৰোঁ। তেওঁ যদি ভাল কাম কৰিছে ভাল বুলিয়ে ক'ম, বেয়া কাম কৰিলে বেয়া বুলিয়ে ক'ম। কিন্তু তেওঁ সেই কথাটো বা আপোনালোকে ৰাইজে নিজে কওকচোন, সেইটো ভাল কথা কৈছেনে? তাৰমানে কংগ্ৰেছৰ দিনত যিবিলাক মহিলাই চাকৰি পাইছে সেইবিলাক মানে কি কংগ্ৰেছৰ সেই লিডাৰবিলাকৰ লগতে থাকিব লাগিব নহয় জানো, তেনেকৈ মানে চাকৰি লৈছে। আৰু তাতকৈ জানি আপুনিয়ে জড়িত আছিলে কি ঠিক? কাৰণ চোৰেহে চোৰৰ ঠেং দেখে নহয় জানো। নিৰ্বাচন আগতেও হৈছে, কিন্তু এইবাৰে যে হৈছে তেনেকুৱা নহয়। কিন্তু এইবাৰ ইমানেই মানে নিষ্ক্ৰিয় কিছুমান কাম কাৰুকাৰ্য কৰিছে নহয়, বাপৰে আচৰিত, মানে একে লাজ লগা দেই। অসমৰ বুলি ক'বলৈ কেইদিনমানৰ পিছত লাজ লাগিব। আৰু আজি এখন ফটো, কালিৰে পৰা মানে ফটো এখন বহুত ভাইৰেল হৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ পত্নীৰ ওপৰত। ফটো ক'ত নি পেলাই মানে বিকৃত কৰি পাকিস্তানত উঠা ফটো, কিবা ফটো এইখন কৈছে। আজি গৌৰৱ গগৈ পত্নীৰ তেনেকুৱা এখন ফটো মানে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে ন। আৰু শ্বেয়াৰ কৰা মানুহকেইটা কেনেকুৱা জধামূৰ্খ, যোনে শ্বেয়াৰ কৰিছে। আৰু শ্বেয়াৰ কৰাকেইটা কিন্তু হেৰিহে আকৌ দেই, বিজেপি IT চেলৰ হয়। আৰু এইবিলাক বিজেপিৰ চামচা বুলি ক'লে আৰু কি বুলি ক'ম, মোৰ মুখত আহে ধামা ধৰা। গতিকে সেই চেলেকাকেইটাই সেইবিলাক মানে প্ৰচাৰ কৰি ফুৰিছে আৰু নিজৰ পৰিচয়টো নিজে দি ফুৰিছে, কাৰণ নিজৰ কোনো অস্তিত্বই নাই। লোকৰ চেলেকা মানে হিমন্ত বিশ্ব শৰ্মাৰ চেলেকিবলৈ পাইছে কাৰণে সেইবিলাক হোৱাই নোহোৱাই গালি পাৰি ফুৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই সেইকেইটাক বাৰু, এই চেলেকাকেইটাক সেই চেলেকা স্থানতহে থাকিব, চেলেকাকেইটাক ওপৰলৈ নিনিয়ে, গম পাইছেনে নাই? যিমানে ফটো যি নকৰক, আজি গৌৰৱ গগৈ পত্নীৰ ফটো তেনেকুৱা কৰিছে, কালিলৈ বেলেগ এগৰাকী কৰিব। আৰু আজি মই ভিডিঅ' এটা চাই থাকোঁতে মই দেখিলোঁ কি, ৰশ্মি কোঁৱৰ বুলি আপাৰৰ হয়, সেই মহিলাগৰাকীও ফটো কি কৰিছে, কোনোবা এটা পেজত নি পেলাই বিকৃত কৰিছে। এইবিলাক ভাল কাম নেকি? আৰু সেইদিনাখন দেখিছোঁ দেৱলতা বুলি এগৰাকী ইউটিউবাৰ, তেওঁৰো সেই তেনেকুৱা কৰিছে। কি ঠিক কালিলৈ আমাৰো ফটো এখন নি পেলাই তেনেকৈ ক'ৰবাত কিবা কৰিবগৈ পাৰে। মানে কি আৰু যুক্তিৰে যেতিয়া বলে নোৱাৰি পেলাই মানে তেনেকুৱা কিছুমান কৰে নেকি? আৰু ইমান বেয়া কিছুমান কমেণ্ট পাছ কৰেহি। কিছুমান ৰাইজৰ দলৰ সমৰ্থক আছে, মই এতিয়া নাম প্ৰকাশ নকৰোঁ, সেই মহিলাগৰাকীকো ইমানেই বেয়া কথা কয়। আৰু মোকটোতো বাৰু কয়, আজি এটা বিকাশ কিবা দহোটীয়া নে মহোটীয়া, সেইটো আজি ব্লক কৰি দিছোঁ। কিয় দিছোঁ? ইমান নিলাজ। আমিতো তেহেঁতৰ তাত গৈ পেলাই তেনেকুৱা কমেণ্ট কৰিবলৈ নাযাওঁ ন। আৰু তাৰ কোনো অস্তিত্বই নাই। 100 কেইটা ফ্ৰেণ্ড লৈ পেলাই সি যাকে তাকে আহি পেলাই বেয়াকৈ কমেণ্ট কৰি ফুৰে। মোৰ তাতো তেনেকৈ কৰেহি, বুঢ়ী মাৰে, কিবা মাৰে, যি মাৰে, মানে বেয়া শব্দ কিছুমান কয়। কিন্তু তই যে মোৰ তাত আহি কমেণ্ট কৰহি, তোৰ লাজ নালাগেনে? কাৰণ মইতো তোৰ তাত নাযাওঁ
হয় না নহয় গতিকে সেই তেনেকুৱা আৰু এইবিলাকৰ ওপৰত কেছ দিলেও মামায়ে কি কৰে জানো চকু মুদি থাকে দেখোন নিশ্চয় এনেকুৱা লাগে কিছুমান কাৰ্যত মানে মামায়ে যেন এইবিলাকক লগাই দিয়ে আৰু মামায়ে লগাই নিদিলেও মানে এইবিলাক কিছুমান লালু পাঞ্জু থাকে নহয় সেই লালু পাঞ্জুবিলাকে এইবিলাক কাম কৰে ইমান নিষ্ক্ৰিয় মানে কাম কৰিব নাপায় এইবাৰহে দেখিছোঁ এনেকুৱা প্ৰথম বিধানসভাৰ পৰা একদম আমুকৰ ঘৈণীয়েক তামুকৰ ঘৈণীয়েক মানে ইছ ৰাম মুঠতে এইবাৰ মাইকী বিধানসভাখন এইবাৰ মাইকীৰ লগতে গ'ল আৰু এইবাৰ আহি গ'ল আকৌ বিধানসভাৰ পিছতে এই যেতিয়া ইলেকশ্যন আহি গ'ল এই ইটোৱে সিটোৰ কথা কয় সিটোৱে সিটোৰ কথা কয় হে ভগৱান এয়াই নে কি তোমালোকৰ কাম মানে এই বেয়া বেয়া যে কাম কৰে বেয়া বেয়া যে কমেণ্ট কৰেহি এইবিলাক যে কাৰোবাৰ ফটো কোনোবাই কিবা কিবি কৰি পেলাই যে এডিট মেডিট কৰি পেলাই যে সেইবিলাক কৰে আপোনালোকে ভাবে নেকি যে এইবিলাক কিবা পঢ়া শুনা থকা মানুহে কৰে বুলি কিন্তু পঢ়া শুনা থকা মানুহে কেতিয়াও নকৰে সেইবিলাক এনেই কিছুমান ঘোঁৰা গোবৰ যাৰ মাথাত আছে সেইবিলাকে কাম কৰে আৰু এটা কথা মনত ৰাখিব যিবিলাক মানুহৰ পঢ়া শুনা নাই সেইবিলাক মানুহে কিন্তু এইয়া মোবাইলৰ কামবিলাক বেছি জানে গম পাইছেনে একেবাৰে নপঢ়া নুশুনা মানুহবিলাকেহে মোবাইলৰ কামটো বেছি জানে আৰু গতিকে সিহঁতৰ মাথাত কি থাকিব আৰু মামায়ে পুহি ৰাখিছে দেখিছে নহয় আজিকালি 2টা-3টালৈকে হেৰি হ'ল মদৰ দোকান খোলা হ'ল সেইসোপা খাই লৈ পেলাই কি কৰিব আৰু মাইকী চাইকী সেইবিলাক একো নাই নিজৰটো ঘৰ সংসাৰৰ কথা নায়েই অ'পা খুজিনি ত'পা খুজিনি চাগে এসাঁজ যোগান ধৰে মামায়ে দিয়া ফকতীয়া চাগে বিনামূলীয়া চাউলখিনি পায় সেইখিনিকে লৈ পেলাই মানে তেহেঁতে বহুত পালোঁ বুলি ভাবে আৰু 10 টকা 5 টকা চাগে দিনটোৰ কাৰণে যেতিয়া ওলাই যায় সেইটো চাগে পায় আৰু হৈ যায় আৰু তাতে অকণ গেলা খাই দিব নাইতো গেলা নহ'লেও আজিকালিতো হেৰিবিলাকে একদম পূৰা দামী দামী ব্ৰেণ্ডৰ হেৰিয়ে খায় ন আৰু তাতে এৰা ধৰা গিলাচত পৰাখিনি খাই লৈ পেলাই সেইবিলাক 2 নম্বৰী কামখিনি কৰে আৰু তাকে কি হয় মামাৰ কিছুমান বদনাম হয় আৰু এইবিলাক ক্ষেত্ৰত কিন্তু মামায়ো চকু দিব লাগে আৰু মামাইনো আৰু মই ক'লেনো কি হ'ব মামাইনো চকু দিব কি মামাৰে মুখখন মানে ইমান লটৰ পটৰ হৈছে এই হেৰিটো এইটো মৰিয়নি সমষ্টিৰ সেই ছাগলীটোৰ নিচিনা মানে মুখখন বেলবেল কৰিবলৈ লৈছে আৰু গতিকে য'তে ত'তে সেই বেলবেলনিটো মানে মুখ্যমন্ত্ৰী এজন হিচাপে শোভা নাপায় আৰু এটা কথা আপোনালোকক কওঁ এইখিনিতে দেই মই মানে মোৰ এইবিলাক চকুত পৰি থাকে এই সেইদিনাখন যে নেগুৰ পেলোৱা সেই আমাৰ সভাপতিজন সেই সভাপতিজনে মানে কি হৈছে জানে সৰু এটা ভিডিঅ' মই পাইছোঁ এয়া হিমন্ত মামাক মানে কোনোবাই এজনে হেৰি কৈছে মানে ক'ৰবাত চাগে প্ৰচাৰত গৈছিলে যাওঁতে নাচিব বিহু এটা গাব কৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোৰ এইটো বেয়া চোলা মই মানে এইটো চোলা পিন্ধি মই নাগাওঁ আৰু বেকত আছে আমাৰ এই দাঁত উলিয়াই পেলাই একদম নলবাৰী বিধায়ক আৰু কোন গম পাইছে নহয় এই মুখ বেকা আৰু সেই তেওঁ আছে তাৰপিছত থকাৰ পিছত নতুন সভাপতিজনে কি কৰিছে একদম বগা চশমা এযোৰ একদম পিন্ধি লৈ পেলাই একদম এনেকৈ আছে এই বান্দৰে যে মুখখন যে কেনেকৈ যে থাকে যে ভাবুক দিয়ে যে মাইকী মানুহ থাকিলে বান্দৰে ভাবুক দিয়ে ন গছৰ ডালত উঠি পেলাই বা এনেও য'তে ত'তে বহি থাকিলে বান্দৰে ভাবুক দিয়ে যে সেই তেনেকুৱা কৰি আছে লাজ লগা নাইনে বাৰু সিদিনাখন সভাপতি হৈছে হৈ লৈ পেলাই ইছৰাম আৰু তাতে আছে জয়ন্ত মল্লৱ বৰুৱা সেইখন তেওঁ সেইদিনাখন যিটো পাৱাৰ দেখাইছিলে আৰু সেই স্থানতে আছে মানে কোন জয়ন্ত মল্লৱো আছে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাও আছে আৰু তেওঁ আছে হে ভগৱান নাকটো গুৰিতে কাটিব লাগিছিলে দেই আৰু কিনো কম উপায়ো নাই ন বেচেৰাৰ উপায় নাই কি কৰিব লাগিব বোলে ভাল ক'লেও ক'ব লাগিব বেয়া ক'লেও কৰি থাকিব লাগিব গতিকে তেওঁ এতিয়া পিছে মানে একদম নৃত্য নাটিকা কৰি ফুৰিছে আপোনালোকৰ মাজলৈ মই সেই নৃত্য নাটিকাটো অকণমান আগবঢ়াই দিছোঁ চাওকচোন বিহু গীত মই শুনাম বাৰু আজি এতিয়া নালাগে কাপোৰটো ভাল পিন্ধি থকা নাই পিছত গাই দিম ধুনীয়াকৈ বিহু গীত মই শুনাম বাৰু আজি এতিয়া নালাগে কাপোৰটো ভাল পিন্ধি থকা নাই পিছত গাই দিম ধুনীয়াকৈ নিশ্চয় আপোনালোকে দেখিলে নহয়নে আৰু দেখাৰ পিছত বাৰু কেনেকুৱা লাগিছে আৰু সেইকাৰণে মই কৈছোঁ কি জানে তেওঁতো নিজে প্ৰচাৰ কৰিলেতো মানে হেৰি নহয় মানুহ নহয় সেইকাৰণে কি কৰিছে তেওঁ এই এওঁলোকৰ লগতে পিছে ঘূৰি ফুৰিছে আৰু থুমকি নাচোঁ বদৌ নাচোঁ কৰি ঘূৰি ফুৰিছে হাই ভগৱান সেই বাৰু তেওঁ মোৰ আকৌ এটা কথা মনলৈ আহে দেই সেই মণ্ডল কংগ্ৰেছৰ যে কি আছিলে নামটো মিণ্টু তামুলী নে কি তেওঁৰ ওচৰত বাৰু লাজ নাপায়নে বাৰু তেওঁ আচলতে কি জানে টকা পইচা থকা মানুহৰ মানে হেৰি হয় মানে লাজ চৰ্ম ভূতো মানে নাপায় আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ মানে লাজ চৰ্ম ভূতো পায় আৰু সেইখিনি মানে সেই মাথাটোত আমাৰ ধৰি থাকে আপোনালোকে নিজে কওকচোন সেই ছবিটো বাৰু আপোনালোকৰ মনত আছে নহয়নে যি একদম বাতিয়া চোচা মাৰি গৈছিলে হয় নে নহয় কিন্তু সেই সময়ত জয়ন্ত মল্লৱ বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা ওলাই গুচি আহিছিলে কিন্তু তাৰপিছতে কি হ'ল এতিয়া দেখিছেনে সেইকাৰণে মই কিছুমান কথা কওঁ আমি গালে বালে এখন ক'লে কি হ'ব আমি গাই বাই লাভ নাই আমি এনেই নিজৰ ভিতৰতে আমি বেয়া হ'ব লাগে আৰু তেওঁলোকৰ গোটেইকেইটা দেখিছেনে সাপ নেউল মানে একলগ হৈ পেলাই তেওঁলোকে তেনেকৈ থাকে গতিকে আমাৰ মাজতে এই ইটোৱে সিটোক বেয়া কমেণ্ট সিটোৱে সিটোক বেয়া কমেণ্ট তেনেকৈ কৰি জানো কিবা আছে
কিবা লাভ হ'ব জানো? একো লাভ নাই। গতিকে এইখিনি আছিলে কথাটো। আৰু এটা কথা মনত পৰি গৈছে, কি জানেনে? এজনীয়ে মোক কি কৈছে জানে? কমেণ্ট কৰিছে, হেৰি মই বোলে লোকৰ কণ্টেণ্ট লৈ পেলাই বোলে ভিডিঅ' বনাওঁ। চাওকচোন, সেইজনীৰ নামটো কি আছিলে নাজানো, সেইজনী কি কৰি দিলোঁ, খেদিয়ে দিলোঁ নেকি, আৰু একেবাৰে অতিষ্ঠ হ'লে খেদিয়ে দিওঁ। আৰু কিছুমানে ইউটিউবত মোক যিমানখিনি মানে বেয়াকৈ কমেণ্ট কৰে, সিহঁতক মই যে কিকিটা ৰিপ্লাই দিওঁ, কি কৰে জানে? হাইড কৰি থৈ দিয়ে, মানে নেদেখাকৈ। মোৰ মুখত মই কৈছোঁৱেই, মোৰ বেয়া শব্দ নাহে, আৰু যিটো বেয়া শব্দ মানে একেবাৰে বেয়া শব্দটো মই সেই কমেণ্টটোত দিওঁ যে, সেইটোৱে মোৰ মুখত হ'ল বেয়া শব্দ। গতিকে মোক বেয়াকৈ কমেণ্ট কৰাৰ পিছত মই তোমালোকক ভালকৈ ক'ম বুলি কেতিয়াও নাভাবিবা। তোমালোকে যিমানেই হাইড কৰা, আৰু তোমালোকৰ যদি লাজ চৰ্ম ভূ থাকে, মোৰ ভিডিঅ' তোমালোকে কেতিয়াও নোচোৱা, গম পাইছা? গতিকে সকলোকে কোৱা নাই, যোনে বেয়া কমেণ্ট কৰে মই তাক কৈছোঁ, আৰু বেছিকৈ নকওঁ, বহুতখিনি ক'লোঁ। আৰু এফালে যাবও লাগে, একদম ৰেডি হৈ আছোঁ যাবৰ কাৰণে। মানে কি জানে, কামৰ মাজতে অকণমানকৈ হ'লেও 5-6 মিনিট মানে মই ভিডিঅ' এটা তৈয়াৰ কৰিবলৈ চাওঁ। আৰু সেই মহিলাজনীকো কৈছোঁ, আপুনি যে কৈছে, আপুনি বুলি নকওঁ দে, তই বুলিয়ে কৈ দিওঁ, সেইজনীয়ে যে কৈছে মোক যে মই লোকৰ কণ্টেণ্ট দিওঁ, দেখিছেনে কি তাই লোকৰ কণ্টেণ্ট দিয়া? আৰু তেওঁ যদি জানিছে বোলে মই লোকৰ কণ্টেণ্ট দিওঁ, কিবা দিওঁ, তেওঁ বাৰু নিজৰ কণ্টেণ্টে এটা ভিডিঅ' বনাওকচোন। তেওঁ যে কমেণ্ট কৰি আছে, তেওঁ নিজৰ পৰিচয়টো দিয়কচোন, বোলে মই এনেকৈ এটা কৈছোঁ সমাজৰ হকে ভাল হওক বুলি। আৰু মোক দেখিছে নেকি, মই যিবিলাক ভিডিঅ' বা যিবিলাক নিউজ আপোনালোকৰ মাজলৈ দিওঁ, সেইবিলাক কিবা নাজানিবলগীয়া কথা দিওঁ নেকি? সকলো জানিবলগীয়া কিবা এটা জ্ঞান হওক বুলি মই দিওঁ, হয়নে নহয়? যিখিনি নেকি মই বুজাই ক'ব নোৱাৰোঁ, সেইখিনি গোটেইখিনি আপোনালোকৰ মাজলৈ দাঙি ধৰোঁ। আৰু কিছুমানে কয় মিছাকৈ কৈছোঁ বুলি কয় যে, আচলতে সেইটো কাৰণে মই তেনেকৈ দাঙি ধৰোঁ। আৰু সেইখিনি আছিলে মোৰ আজি ক'ব লগা, বিশেষ আৰু ক'ব লগা নাই। আকৌ নিশ্চয় মই নতুন আকৌ কিবা পালে মই দিবলৈ চেষ্টা কৰিম। এইখিনি আছিলে। আৰু সঁচাকৈ কৈছোঁ দেই, কোনোবাই যদি বেয়া পায় একদম ক্ষমা কৰিব। এই বেয়া কমেণ্ট কৰাকেইটাক আকৌ মই কোৱা নাই দেই, যোনে মোৰ ছাবস্ক্ৰাইবাৰ হওক বা কিবা হওক, তেওঁলোকক ভিউৱাৰ্ছ হওক, তেওঁলোককহে মই কৈছোঁ। গতিকে আপোনালোকে বেয়া নাপাব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।